নমস্কাৰ সমূহ দৰ্শকক আদৰণি জনাইছো কাইলৈ ভোগেশ্বৰ বৰুৱাৰ 85 বছৰত ভৰি দিব এই সুযোগতে মই আমাৰ দূৰদৰ্শনৰ পৰা ভোগেশ্বৰ বৰুৱাক শুভেচ্ছা জনাইছো আৰু আজি আমি তেখেতক আমাৰ মাজত পাইছো আমাৰ মাজত উপস্থিত আছে ভোগেশ্বৰ বৰুৱা দেউ আৰু আমাৰ মাজত উপস্থিত আছে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত সমগ্ৰ অসমতে পালন কৰি অহা অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কমিটিৰ প্ৰতিষ্ঠাপক ফুলনাৰায়ণ মোহন চক্ৰৱৰ্তী আমি আজিৰ এই আলোচনাত ভোগেশ্বৰ বৰুৱাৰ তেওঁ জীবন পৰিক্ৰমালৈ অসমৰ খেলক লৈ অভিৰুচি ক্ৰীড়া দিৱসক লৈ আলোচনা কৰিম কিন্তু এই আপাহতে আমি প্ৰথমতে ভোগেশ্বৰ বৰুৱাৰ জীবন পৰিক্ৰমা সম্পৰ্কত আমি দূৰদৰ্শনৰ দ্বাৰা প্ৰস্তুত কৰা এটি অনুষ্ঠান চাই লওঁ আহক বুৰঞ্জী প্ৰসিদ্ধ তথা ঐতিহ্যমণ্ডিত আৰু ৰজাদিনীয়া নানা কীৰ্তিচিহ্নৰে সমৃদ্ধ শিৱসাগৰ এখনি সৰু চহৰ আমাৰ স্বাভিমান ই সম্প্ৰীতি আৰু মহামিলনৰ থলী য'ত স্বৰ্গদেউ ৰুদ্ৰেশ্বৰ সিংহ আৰু তেওঁৰ পুত্ৰ শিৱসিংহই হিন্দু ধৰ্মত দীক্ষিত হৈ হিন্দু ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিছিল পিছৰ ৰজাসকলেও তাকেই অনুসৰণ কৰি শাক্ত শিৱ আৰু বৈষ্ণৱ ধৰ্মৰ সমন্বয় ৰক্ষা কৰি কীৰ্তিচিহ্ন হিচাপে বিষ্ণুদৌল শিৱদৌল আৰু দেৱীদৌল নিৰ্মাণ কৰি থৈ গৈছে ই ধৰ্মীয় সমন্বয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন 600 বছৰৰো অধিক কাল আহোমসকলৰ ৰাজধানী আছিল শিৱসাগৰ শিৱসাগৰ চহৰৰ পৰা 5 কিলোমিটাৰ দূৰত্বৰ ৰংপুৰ নামৰ ঠাইত জয়সাগৰ পুখুৰী অৱস্থিত ই ভাৰতৰ ভিতৰতে এটা বৃহত্তম পুখুৰী আৰু প্ৰায় 318 একৰ ঠাই বিয়পি আছে মহাৰাজ ৰুদ্ৰসিংহৰ দ্বাৰা তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে এই পুখুৰীটো খন্দা হৈছিল পুখুৰীৰ পাৰত অৱস্থিত জয়দৌলে মহাসতী জয়মতীৰ সতীত্ব আৰু আত্মত্যাগৰ কাহিনীকেই সোঁৱৰায় এই জয়সাগৰৰ পাৰতে অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল স্বৰাজৰ আগে জয়সাগৰৰ পুৰাতত্ব বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত থকা কোৱাৰ্টাৰত ভদ্ৰেশ্বৰ বৰুৱাৰ ঔৰসত আৰু মাতৃ আইকন বৰুৱাৰ গৰ্ভত জন্মগ্ৰহণ কৰা আদৰৰ ভোগেশ্বৰে দেখিবলৈ পাইছিল অসমৰ অতীত গৌৰৱ পুৰাতত্ব বিভাগৰ কোৱাৰ্টাৰত জন্ম লাভ কৰা ভোগেশ্বৰ বৰুৱাই বৰ্তমান জয়সাগৰতে এটি সাধাৰণ ঘৰত পৰিয়ালৰ সৈতে জীৱন যাপন কৰি সামাজিক আৰু ক্ৰীড়াৰ কামত আত্মনিয়োগ কৰি আছে শিৱসাগৰৰ ঐতিহ্য দিখৌ নদীৰে জাহাজ পাৰ হোৱা দৃশ্য আৰু দ্বিতীয় বিশ্বযুদ্ধৰ দামামাৰ মাজত লৰালিকাল পাৰ কৰা ভোগেশ্বৰ বৰুৱাই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল মেটেকা LP স্কুলত খেলিছিল স্কুল টুৰ্ণামেণ্টত ফুটবলৰ মাধ্যমেৰে খেলৰ সাগৰত বিশ্বজিনাৰ হিয়াই যেন আৰম্ভণি সময়বোৰ একেদৰে নাযায় এদিন জীৱন আৰু জীৱিকাৰ সন্ধানত তেওঁ পালেগৈ সেকেন্দ্ৰাবাদ সেকেন্দ্ৰাবাদত আৰম্ভণি কৰিলে ফুটবলেৰে ইয়ামি দলৰ হৈ ডিফেণ্ডাৰ হিচাপে খেলা ভোগেশ্বৰ বৰুৱাই দুৰান্ত কাপ আদিও খেলিলে সুনামো আৰ্জিলে হঠাতে চকৰি ঘূৰিল সময় সলনি হ'ল ভোগেশ্বৰ বৰুৱাই ফুটবল এৰিলে ফুটবল এৰি এথলেটিক্সক নিজৰ কৰি ল'লে 400 মিটাৰ দৌৰি আৰম্ভ কৰিছিল এথলেটিক্স জীৱন পৰৱৰ্তী সময়ত 800 মিটাৰ তাৰ পাছৰখিনি হ'ল ইতিহাস জয়সাগৰীয় ডেকা হ'লগৈ এছিয়ান চেম্পিয়ন অসমৰ ক্ৰীড়াপ্ৰেমীসকলেও পলমকৈ গম পালে বিশ্ব দৰবাৰত সুকীয়া পৰিচয় দাঙি ধৰিলে ভোগেশ্বৰ বৰুৱাই
ভোগেশ্বৰ বৰুৱাৰ প্ৰতিটো কথাই আমাৰ বাবে সপোন, প্ৰতিটো পদক্ষেপে আমাৰ বাবে অনুপম অধ্যায়। আৰু বেংককৰ 1966 চনৰ 14 ডিচেম্বৰ আমাৰ বাবে উমান চিহ্ন। বেংককৰ সফলতাই ভোগেশ্বৰ বৰুৱাৰ জীৱনলৈ আনি দিলে অনেক সন্মান, লাভ কৰিলে অৰ্জুন বঁটা। অৰ্জুন বঁটা বিজয়ী অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ'ল ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোতে অসমত পতা হয় অভিৰুচি ক্ৰীড়া দিৱস। বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ নেতৃত্বত বৰ্তমান গোটেই অসমতে 3 ছেপ্টেম্বৰ তাৰিখটোত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰি অহা হৈছে। ভোগেশ্বৰ বৰুৱাৰ কান্ধত দেও দি আগবাঢ়ি গৈছে অসমৰ ক্ৰীড়া। আজি অসমৰ ক্ৰীড়াক এক নতুন জীৱন দিছে। খেলুৱৈসকলক উদ্বুদ্ধ কৰিবলৈ হৈ পৰিছে অন্তৰাত্মা। ভোগেশ্বৰ বৰুৱা এতিয়া অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ পাদপ্ৰদীপ, এক জ্বলন্ত শিখা, খেলুৱৈৰ আশা, নৱপ্ৰজন্মৰ প্ৰত্যাশা। ভোগেশ্বৰ বৰুৱাৰ এই জীৱন পৰিক্ৰমা নিশ্চয় আপোনালোকে উপভোগ কৰিছে। আজি এই আভাৰত আমি লগ পাইছোঁ ভোগেশ্বৰ বৰুৱাক। বৰুৱাদা, আপুনি যে এই যে খেলৰ এই পৰিক্ৰমা আগবঢ়াই লৈ গ'ল আৰু আজি কাইলৈ আপোনাৰ জন্মদিন, এই জন্মদিনৰ প্ৰাকখনত আপুনি এই জন্মদিনটো আপোনাৰ ৰাজহুৱাভাৱে পালন কৰিছে, এই সম্পৰ্কত আপুনি কি ক'ব পাৰে বাৰু? দেখক, জন্মদিন আৰম্ভ হোৱা আজি 38 বছৰ হ'ল। তাৰ আগতে জন্মদিনৰ আগতে মই লগ পাইছিলোঁ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক দিল্লীত এছিয়ান গেমছৰ 82 এছিয়ান গেমছৰ সময়ত। তেখেত ইয়াৰ পৰা এজন মিডিয়া হিচাপে তালৈ গৈছিল এটা পাৰ্টিৰ লগত। তাৰপিছত তেওঁ বিলাকৰ লগতে চব ষ্টেডিয়াম আৰু খেলৰ জেগা দেখুৱাবলৈ মই লগত গৈছিলোঁ। লগত যোৱাৰ পিছত তেওঁবিলাকে দেখিলে যে মোৰ দিল্লীৰ যিটো পৰিস্থিতি সেইটোক মানে সামৰিব নোৱাৰি তেওঁবিলাকে বহুত চিন্তা চৰ্চা কৰি জন্মদিনতে মানুহজনক চিনাকি কৰি দিম বুলি তেখেতে ক'লে এইটো বিবেচনা ল'লে। কাৰণ দিল্লী এনেকুৱা এডোখৰ জেগাত মানে মোক কোনো এডোখৰ জেগা এনেকুৱা নাই যিডোখৰ জেগাত ল'ৰা ছোৱালী মোক সাপতি নধৰে। বুঢ়া বুঢ়ী ডেকা গাভৰু চবেই মানে মোক ইমানেই তেখেতসকলৰ মৰম মই পাই আছিলোঁ সেইখিনি সময়ত। তেখেতে ক'লে দেখিতো আচৰিত হৈ লগে লগে আহি ৰাতি গোটেই ডিছকাশ্যন কৰে, এই আমাৰ অসমত কোনো মানুহজনক চিনি নাপায়, দিল্লীত এনেকুৱাকৈ ল'ৰা ছোৱালীয়ে বা মানুহে ল'ৰা বুঢ়া গোটেইখনে চিনি পায়, গতিকে আমি কেনেকৈ মানে চিনাকিটো কৰি দিম অসমত। সেই মনোভাৱটো এওঁবিলাকৰ আহিলে। তাৰপিছত কিছুদিনৰ পিছতে জানিবা চক্ৰৱৰ্তী আৰু লগৰ কোন লগত আছিলে মই ক'ব নোৱাৰোঁ, সেইকেইজন ৰাতি গোট খাই পেলাই মোৰ জন্মদিনটো পতা আৰম্ভ কৰিলে। কেনে লাগিছিল? বঢ়িয়া, ভাল লাগিছে। আৰু তেতিয়াতো মই গুচি আহিলোঁ আৰু হেৰিৰ পৰা, চাকৰিৰ পৰা। গতিকে ইয়াত জন্মদিনত প্ৰত্যেক 12টা জন্মদিনত ইয়াত খাৰা হওঁহি, ভাগ লওঁহি। সেইটো ডাঙৰ সন্মান এটা মোলাকে মানে যাচি দিলে আৰু মোক। অসমবাসীক চিনাকিও দিলে, কাৰণ অসমবাসীয়ে বৰকৈ চিনিও পোৱা নাছিলে মোক। এইটো এটা কথা। মানে নিশ্চয়ভাৱে এক সুন্দৰ অনুভূতি, সুন্দৰ অনুভৱ যে আপোনাৰ ৰাজহুৱা স্থানত এই জন্মদিনটো পালন কৰিছে, কাইলৈও পালন কৰিব আপোনালোকৰ এই জন্মদিনটো। আমাৰ মাজত উপস্থিত আছে এই যে ক্ৰীড়া দিৱস উদযাপন কৰিলে, ক্ৰীড়া দিৱসৰ মাধ্যমেৰে অসমৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ জন্মদিন ৰাজহুৱা স্থানত পালন কৰিলে। এই ক্ষেত্ৰত মূল কৰুণাধাৰ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী। এই যে আপোনালোকে দিৱস পাতিবলৈ সিদ্ধান্ত ল'লে, কেনেকৈ সিদ্ধান্ত ল'লে বাৰু? বৰুৱাদাই ক'লেই আমি 82 এছিয়ান গেমছত
প্ৰস্তুতি চোৱাৰ কাৰণে আমাৰ এটা সাংবাদিক লোন লিয়াইছিল অসম চৰকাৰে। তাত মই বৰুৱাদাৰ ৰুমতে আছিলোঁ। মই দেখিলোঁ তাত যিবিলাক ইণ্টাৰনেশ্যনেল খেলুৱৈ, ভাৰতৰ প্ৰখ্যাত খেলুৱৈ, মহিলাই হওক বা হেৰি হওক, পুৰুষেই হওক, মানে বৰুৱাদাক এই ভাই বিয়াজ বৰুৱা, এই মোক মানে যিটো মৰম তেওঁৰ, মই নিজেই বলিয়া হৈ গৈছোঁ। মই বলিয়া হৈ যিটো মোৰ জাতীয়তাবোধ চেতনা, যি আমাৰ অসমীয়া খেলুৱৈজনক এনেকুৱা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈবিলাক মৰম কৰিছে এই দেশত, হৰে আমি তেওঁক চিনি নাপাওঁ। মই বাৰু চিনি পাওঁ, কিন্তু সৰ্বসাধাৰণ মানুহে চিনি নাপায়। এই যিটো মানে ধাৰণা, এই যিটো মনৰ যিটো অনুভূতি, সেইটো আহি পেলাই বৰুৱাদাক লগ কৰিলোঁ। আৰু আমি মোৰ লগৰ সতীৰ্থ কিছুৰ লগত লগে লাগি আমি গোটেইখিনি সাংবাদিকেই আছিলোঁ সৰহসংখ্যক। আমি ভাবিলোঁ যে ভোগেশ্বৰ বৰুৱা দাৰ জন্মদিনটো আমি অসমত ক্ৰীড়া দিৱস হিচাপে পালন কৰোঁ। প্ৰথম 84ত আমি আৰম্ভ কৰোঁ। আৰু আমি দুটা নীতি, কাৰণ আমি মানুহে জন্মসূত্ৰে খেলা ধূলা ভাল পাওঁ। গতিকে খেলা ধূলা যেতিয়া ভাল পাওঁ, এটা সময়ত আমি বিভিন্ন কাৰণত খেলপথাৰৰ পৰা আঁতৰি যাওঁ। আমি ভাবোঁ যে আমি খেলুৱৈবিলাক আকৌ খেলপথাৰলৈ আহিব লাগে, আমি ৰাইজ আহিব লাগে, খেলৰ কথা চিন্তা কৰিব লাগে। সেইটো প্ৰথম, যে সৰ্বসাধাৰণ ৰাইজক খেলৰ লগত আকৌ খেলপথাৰলৈ আগমন ঘটোৱা। দ্বিতীয়টো কথা হৈছে যে খেলুৱৈক আমি সন্মান আৰু স্বীকৃতি সমাজে যিটো দিব লাগে, তেতিয়া সেই অৱস্থা নাছিল। আজি হয়তো বহুত হৈছে, কিন্তু আজিৰ পৰা 3-4 দশকৰ আগত অসমৰ ৰাইজে, অসম চৰকাৰে খেলুৱৈজনক যে সন্মান আৰু যথোচিত আৰ্থিক সুৰক্ষা দিব লাগে, সেই বস্তুটো নাছিলে। সেইকাৰণে ভাবিলোঁ যে আমি খেলুৱৈক সন্মান দিব লাগে আৰু খেলুৱৈক সামাজিক স্বীকৃতি দিব লাগে। সেইকাৰণে আমি অভিৰুচি ক্ৰীড়া দিৱসৰ মাধ্যমত বৰুৱাদাক উপলক্ষ কৰি, বৰুৱাদাক আগত ৰাখি, অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈজনক আমি আগত ৰাখি এই ধাৰণাটোলৈ অভিৰুচি ক্ৰীড়া দিৱসৰ জন্ম দিছিলোঁ। নিশ্চিতভাৱে আজি 37 বছৰ আগৰ কথা মই বৰুৱাদাৰ ওচৰলৈ আহিছোঁ। 37 বছৰ আগতে আপুনি যেতিয়া ৰাজপথত আপোনাক সন্মুখত লৈ জন্ম দিৱসটো পালন কৰা হ'ল, সেই বিশেষ দিনটোৰ কথা আপুনি ক'ব নেকি বাৰু? কিন্তু ক'ম আৰু মই তাৰ ইমানেই ভাল লাগিছে নহয়, কি ক'ম। লগত দৌৰিছোঁ, জগিং কৰিছোঁ, আৰু গোটেইখিনিয়ে মোক যথেষ্ট সন্মান দিছে। গতিকে তাৰ ভিতৰত আৰু আনভাগে ক'বলগীয়া মোৰ একো নাই। মই অন্তৰৰ ফালৰ পৰা খুব ভাল পাইছিলোঁ। সেইটো কথা এতিয়াও মই ভাল পাই আহোঁ এই ক্ৰীড়া দিৱসটো। গতিকে আমি ক্ৰীড়া দিৱস এটেণ্ড কৰোঁ, আৰু মেইন কথা সেইটোৱেই। এতিয়া মই আহিছোঁ চক্ৰৱৰ্তীৰ ওচৰলৈ। কথাটো হ'ল যে আপুনি এই যে খেলুৱৈক জীয়াই থাকোঁতে সন্মান দিব লাগে, ৰাজপথত সন্মান দিব লাগে, জন্মদিন ৰাজপথত পালন কৰি ক্ৰীড়া পৰিৱেশ নিৰ্মাণ কৰিব লাগে, এই বিষয়টো, এই চিন্তাটো আপোনাৰ কেনেকৈ আহিলে বাৰু? না, আমাৰ আচলতে হৈছে কি, সমাজত যেতিয়া আপুনি আলৰ বুঢ়া হয়, লাখুটি ল'ব লগা হয়, তেতিয়া এটা সমাজৰ অৱদান দিয়া মানুহবিলাকক আমি ৰাইজে গামোচা পিন্ধা সন্মান দিওঁ। কিন্তু সেইটো সময়ত তেওঁক আমি এনেকুৱা সন্মান দি পেলাই তেওঁৰ পৰা আমি নতুন কিবা এটা বিচাৰাৰ আমি অৱকাশ নাপাওঁ। আৰু এজন মানুহৰ, আমি যিহেতু মোৰ ল'ৰা ছোৱালীৰ আমাৰ সন্তানৰ জন্মদিন ঘৰত পাতিব পাৰোঁ, আমাৰ জাতিটোৰ শ্ৰেষ্ঠ খেলুৱৈজনৰ জন্মদিনটো আমি কিয় খেলপথাৰত পাতিব নোৱাৰোঁ? আৰু মৰাৰ পিছত আমি অনুষ্ঠানবিলাক পাতোঁ, অমুকৰ স্মৃতিত অমুক, কিয় মৰাৰ পিছত আৰু তেওঁ চাবও নহয় যিজনে জাতিটোৰ কাৰণে, সমাজখনৰ কাৰণে অৱদান দি গ'ল। গতিকে আমি তেওঁ জীয়াই থাকোঁতেই যদি তেওঁক আমি দেখুৱাওঁ যে তোমাৰ জাতিয়ে, তোমাৰ সমাজে তোমাক এনেকুৱাকৈ মৰম দিছে, এনেকুৱা দিছে, তেতিয়াহ'লে আমি তেওঁ আনন্দিত হ'ব যে মই ভাল সমাজৰ কাৰণে ভাল কাম কৰাৰ কাৰণে মই এটা স্বীকৃতি পাইছোঁ, সেই এটা কথা। আৰু দ্বিতীয়তে এই যিবিলাক নতুন প্ৰজন্ম আগবাঢ়ি আহিব সেই লাইনত, তেওঁলোকে আনন্দ পাব যে নহয়, আমি ভাল কাম কৰিলে সমাজত আমি জীয়াই থকা অৱস্থাতে আমাক সন্মান দিয়ে, আমাক মৰম দেখুৱায়। সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য আছিল, যে জীয়াই থকা মানুহৰ সময়ত মানুহে মানুহক সন্মান দিব পাৰে, আৰু কৰ্মত হৈ থকা সময়ত সঁচাই যদি সঁচাকৈ সমাজত ভাল কাম কৰিছে তেওঁক সমাজে স্বীকৃতি দিব লাগে। তেতিয়াহ'লে আমি সমাজে আৰু নতুন সেই ব্যক্তিজনৰ পৰা নতুন ভাল কাম আমি আশা কৰিব পাৰোঁ। আৰু এটা কথা মই ইয়াতে সুধিম, আজি ভোগেশ্বৰৰ 84 বছৰ 12 বজাৰ লগে লগে সম্পূৰ্ণ হ'ব, কাইলৈ 85 বছৰত ভৰি দিব। আপুনি যেতিয়া আৰম্ভ কৰিছিল 1984 চনত, তেতিয়া তেখেতৰ বয়স আছিল 47 বছৰ। এই 47 বছৰীয়া BS বৰুৱা, 47 বছৰীয়া ভোগেশ্বৰ বৰুৱা যেতিয়া চানমাৰীত থিয় হৈছিল সমূহীয়া দৌৰৰ বাবে, তেতিয়া জনসাধাৰণে মানে তেখেতৰ প্ৰতি সঁহাৰিটো কেনেকুৱা আছিল আপুনি কওকচোন।
আচলতে এই জগিং যিটো সামূহিক দৌৰ যিটো সেইটো আগত দুই এটা কৰিছিল গোটেই সৰু সুৰাকৈ, কিন্তু এনেকুৱা বিশাল আকৃতিত আমি দুটা ৰাখিছিলোঁ যে ভাৰতীয় দলত যিসকল খেলুৱৈ অসমৰ খেলুৱৈ সন্মান কৰি আনিছে, প্ৰতিনিধিত্ব কৰিছে, সেইবিলাকক আমি স্বাধীনোত্তৰ কালৰ যিখিনি মানুহ আছিল 84ত গোটেইখিনি মানুহ মাতি আনিছিলোঁ। তালিমেলা নাও তেওঁ আহিব পৰা নাছিল, ইন্দ্ৰজিৎ নামচুঙে আদি কৰি আমাৰ গিলবাৰ্টছন চাংমা গোটেইখিনি খেলুৱৈ সৰহসংখ্যক খেলুৱৈ আহি সিদিনা চানমাৰী ফ্লাইঅভাৰ হোৱা নাই, চানমাৰী পুলিচ পইণ্টৰ পৰা আমি দীঘলী পুখুৰী হৈ উজান বজাৰ হৈ আমি ষ্টেডিয়ামত প্ৰৱেশ কৰিছিলোঁ। আৰু মোৰ জীৱনত তেনেকুৱা দাদা আগত আছে, মোৰ জীৱনত এনেকুৱা এটা বিশাল কাৰবাৰ হ'ব, এনেকুৱা এটা যে এটা স্বতঃস্ফূৰ্ত মানুহৰ সমাগম হ'ব, সেইটো মই আৰম্ভ কৰাৰ আগত মই ভবা নাছিলোঁ। আৰু মই দৃশ্য দেখি মই নিজে সিদিনা কান্দি কান্দি মদৰিছোঁ, বা আনন্দৰ কানন। গতিকে মই তাৰপিছত দেখিলোঁ যে এইটো ৰাইজে আদৰি লৈছে, আৰু এইটো বোধহয় প্ৰথম বছৰ আমি গুৱাহাটীত কৰিলোঁ, তাৰপিছত বহুত এনেকুৱা 7খনমান জেগা আহিল দ্বিতীয় বছৰত, শিৱসাগৰ, নলবাৰী, বঙাইগাঁও, তেওঁলোকে আহি আগ্ৰহ দেখুৱালে যে আমিও পাতোঁ। তেতিয়া আমি চেণ্ট্ৰেলি আমি গুৱাহাটীত বস্তুটো অনুষ্ঠানটো কেন্দ্ৰীয় অনুষ্ঠান হিচাপে ৰাখি বাকী আঞ্চলিক হিচাপত আমি এইটো কৰি দিলোঁ। আৰু 84ত যিটো দৌৰ আছিল, সেই দৌৰ আছিল দৌৰিছিল কেনেকুৱা লাগিছিল? অভূতপূৰ্ব। সেই সময়ত এইটো মই কল্পনা কৰা নাছিলোঁ। আৰু আজি 38 বছৰ হৈ লৈ এইবাৰ 38 বছৰৰ যিটো পৰিক্ৰমা, অসমৰ ৰাইজে, অসমৰ ক্ৰীড়া জগতৰ যিখিনি বিশিষ্ট ব্যক্তি, সংগঠনসমূহ, ক্লাবসমূহ বৰুৱাদেৱৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি যিটো এটা নজিৰ ৰাখিলে, সেই নজিৰ বোধহয় ভাৰতবৰ্ষত নাই। এজন জীৱন্ত মানুহৰ এনেকৈ বাৰ্থডে পাতা, মিল্খা সিঙেও তাকে আহি কৈ গৈছে, কপিল দেৱেও তাকে কৈ গৈছে, যোনেই আহিছে বিশিষ্ট ব্যক্তিসকল চবেই কৈ গৈছে যে জন্মদিনত এজন খেলুৱৈক এনেকুৱাকৈ জন্মদিন পাতা এজন খেলুৱৈৰ ভাৰতবৰ্ষত বিৰল। নিশ্চয় এক সুন্দৰ উদাহৰণ। মই বৰুৱাদাৰ ওচৰলৈ আহিছোঁ। কাইলৈ আপুনি 85 বছৰ আৰম্ভ কৰিব। এনে এক দিন, এনে এক মুহূৰ্তত আপুনি থিয় হৈছেহি। এই মুহূৰ্তত আপুনি অসমৰ উঠি অহা ক্ৰীড়া প্ৰজন্মৰ বাবে কি ক'ব? দেখো, ল'ৰা ছোৱালীক ক'বলৈ বহুত আছে আৰু এফালৰ পৰা নাই। আজিৰ যুগত ক'বলৈ ভাল হৈছে এই গতিকে ভাল পাইছোঁ অৰ্থাৎ যে ল'ৰা ছোৱালীবিলাকক বিশেষকৈ অভিভাৱক আৰু অভিভাৱিকাই আগবঢ়াই নিয়াত যথেষ্ট আগভাগ লৈছে। মই য'তেই দেখিছোঁ স্কুল ছুটিৰ পিছতে ল'ৰা ছোৱালী, এতিয়া মই শিৱসাগৰ ষ্টেডিয়ামত যেতিয়া মই খাৰা হৈ থাকোঁ তেতিয়া দেখিছোঁ যে ল'ৰা স্কুলৰ পৰা বাহিৰে ষ্টেডিয়ামলৈ আনে, ষ্টেডিয়ামত কিবা পাতলীয়াকৈ কিবা খুৱাই অকণমান জিৰাবলৈ দিয়ে, তাৰপিছত আৰু ল'ৰা ছোৱালী অহাৰ লগে লগে তাক ষ্টেডিয়ামত নমায়। গতিকে এই প্ৰচেষ্টাটো মই দেখি খুব ভাল লাগিলে তেওঁবিলাকৰ। চুইমিং পুলতো দেখিলোঁ, তাৰপিছতে বেডমিণ্টন, টি কাবাডী, কি কয় টাইকোৱাণ্ডো, এইবিলাক চবতেই ল'ৰা ছোৱালীবিলাকক খুব ইণ্টাৰেষ্ট হৈছে। এতিয়া ভাবিছোঁ নিশ্চয় এইবিলাকে এইটো কাম কৰিব, কিন্তু কিছুমান জেগাত অকণমান ব্যৱসায়ী হিচাপে লৈছে, সেইটো খালি বেয়া লাগে। যি নহওক সেই দিশটোৰ পিছত আহিম, কিন্তু কথাটো এই মুহূৰ্তত আপুনি নিশ্চিতভাৱে আশা কৰিব এখন সুন্দৰ ক্ৰীড়াক্ষেত্ৰ, অসমৰ সুন্দৰ ক্ৰীড়াক্ষেত্ৰ। মানে লাভলীনাই অলপতে টকিঅ' অলিম্পিকত মেডেল পাইছে। এই যে লাভলীনাৰ এই কৃতিত্ব আপুনি কি বুলি ক'ব? মই অসম চৰকাৰ তথা এই ক্ৰীড়াৰ লগত জড়িত সকলো ব্যক্তিকে বা ডিপাৰ্টমেণ্টৰ, যেনেকৈ ডাইৰেক্টৰ অফ স্পৰ্টছ, এই সকলোকে এটাই কথা কওঁ, যদি আপোনালোকে টেলেণ্ট উলিয়াব বিচাৰিছে তেতিয়াহ'লে গাঁৱত সোমাব লাগিব। গাঁৱত এই গতিকে সোমাব লাগিব, যিবিলাক ল'ৰা ছোৱালীক ৰ'দ বৰষুণ, বোকা পানী, গৰম ঠাণ্ডা চবতে মিক্স হৈ আছে নহয়, সেইবিলাক ল'ৰা ছোৱালী বহুত জল্দি ইম্প্ৰুভমেণ্ট কৰিব পাৰে। তাৰ
এক্সাম্পল আমিয়ে হিমা দাসক চাওক ল'ৰাৰ লগত ফুটবল খেলিছিলে লাভলীনা দেখক কেনেকৈ কিমান দূৰ তাই বোকা পানীয়ে ফেনেকি আহিব লাগিছিলে প্ৰেক্টিচলৈ মোৰ কথাটো চাওক মইতো খেতিয়ে বাতিয়ে সমানে যুঁজ কৰোঁ কাৰণ আমি এই নিচিনাকৈ সদায় কামত ব্যস্ত হৈ থকা খেতি বাৰী ইত্যাদি এই ল'ৰাবিলাকে পটকৈ ইম্প্ৰুভমেণ্ট কৰিব পাৰে সেই গতিকে মই নিজৰে এক্সাম্পল দিছোঁ আৰু আনে নালাগে চৰকাৰৰ পক্ষৰ মানুহকো চবকে কওঁ সেইকাৰণে মই খুব যুঁজিছিলোঁ যে পঞ্চায়ত লেভেলৰ পৰা খেল পাতিব লাগে পঞ্চায়ত লেভেলৰ পৰা খেল পাতিলে মানে কি ল'ৰা ছোৱালী বাচি থাকি আহিব নোৱাৰে এই কামটো কিন্তু অসমত এতিয়ালৈকে নহ'লে আৰু অসমত এতিয়া কিবা পলিচি বনাইছে নেকি মই নাজানো কিন্তু আগৰ পৰা কোনো পলিচি নাই ক্ৰীড়া পলিচি নহ'লে ক্ৰীড়া নীতি নহ'লে মানেকে ক্ৰীড়াত আগবঢ়া সম্ভৱ নহয় কাৰণ মই দেখি আহিছোঁ দেশবিলাকত পঞ্জাৱ হাৰিয়ানা ৰাজস্থান এইবিলাকত আন্ধ্ৰা বা কেৰেলাত কিন্তু সিহঁতৰ নীতি আছে আমাৰ কিন্তু নীতি নাই মই যিমান দিনৰ পৰা দেখিলোঁ এতিয়া অৱশ্যে শেহতীয়াকৈ ক্ৰীড়া নীতি গ্ৰহণ কৰিছে যি নহওক এই বিষয়টো আহিম আমি চক্ৰৱৰ্তীৰ ওচৰলৈ যাব বিচাৰিছোঁ যে ক্ৰীড়া দিৱসৰ মাধ্যমেৰে এগৰাকী খেলুৱৈ জন্মদিন ৰাজপথত পালন কৰিছে ৰাজহুৱা স্থানত পালন কৰিছে তাৰ লগে লগে সমূহীয়া দৌৰৰ আয়োজন কৰিছে এই যে এই ব্যৱস্থাটো কৰিছে ইয়াৰ দ্বাৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰ কিমান দূৰ বৰঙণি যোগোৱা হৈছে বাৰু প্ৰতিটো বস্তুৰে এটা জাগৰণ লাগে আপুনি কেতিয়াবা এনেকুৱা হয় যে আপুনি খোৱাৰ ইচ্ছা নাই কিন্তু সুস্বাদু আহাৰৰ যদি এটা গন্ধ পায় তেতিয়াহ'লে আপুনি ভোক নাথাকিলেও কেতিয়াবা খাবৰ ইচ্ছা হয় তেনেকুৱাকৈ খেলা ধূলাটো এনেকুৱা খেলা ধূলাটো মই আগতে কৈছোঁ যে জন্মসূত্ৰে আমি প্ৰতিজন মানুহে খেলা ধূলা ভাল পাওঁ জন্মৰ পিছতে গতিকে এই পৰিৱেশ যিটো এই পৰিৱেশটো কাৰণ চবেই যদি আমি খেলৰ প্ৰতি আজি লাভলীনা কওক হিমা দাস কওক এতিয়া যিটো আলোড়ন আহিছে এই আলোড়নটো আগত আহিব লাগিছিল সেই আলোড়নটো অনাৰ কাৰণে আমি সজাগতা অনাৰ কাৰণে অভিৰুচিৰ সামূহিক দৌৰটো আমি প্ৰৱৰ্তন কৰিছিলোঁ যে আমি জন্মসূত্ৰে ভাল পোৱা এটা বিষয়ক আমি চবেই আমি ডক্তৰে হওঁ ইঞ্জিনিয়াৰে হওঁ খেতিয়কে হওঁ মাষ্টৰে হওঁ আমি চবেই আহি খেলাৰ প্ৰতি মনোনিৱেশ কৰিব লাগে আৰু খেলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি সকলোৱে যি ধৰণে যোনে যি পাৰোঁ সেই ধৰণে আমি প্ৰচেষ্টা আগবঢ়াব লাগে সেইটো আমাৰ সামূহিক দৌৰৰ মুখ্য উদ্দেশ্য আছিল আৰু সেইটো গোটেই অসমতে বিভিন্ন শতাধিক ঠাইত অভিৰুচি ক্ৰীড়া দিৱস হ'ব অহাকাইলৈ গতিকে সকলো চেণ্টাৰতে আমি সেইটো আগত ৰাখিছোঁ আৰু আমি ভাবোঁ যে আমি এই ক্ষেত্ৰত আমি সফল হৈছোঁ নিশ্চিতভাৱে এটা কথা মই আকৌ আহিছোঁ বৰুৱাদাৰ ওচৰলৈ বৰুৱাদা এই 100% সফল হোৱা বুলি চক্ৰৱৰ্তী ডাঙৰীয়াই কৈছে আপুনি কি বুলি ভাবে এই যে সমূহীয়া দৌৰটো আৰম্ভ কৰিলে আপোনাৰ জন্মদিন ৰাজপথত পালন কৰিলে এইটোৱে অসমৰ ক্ৰীড়া ক্ষেত্ৰক অনুপ্ৰেৰণা যোগত কিমান দূৰ সফল হৈছে বা আপুনি কিমান দূৰ আপোনাৰ জন্মদিনৰ মাধ্যমেৰে কিমান দূৰ সফল হোৱা বুলি ভাবে মই যিবিলাকে ইয়াতে সমূহীয়া দৌৰত পাৰ্টিচিপেটিং কৰিছে তেহেঁতৰ উল্লাস উত্তেজনা দেখি পেলানি সঁচাকৈ খুব ভাল লাগে আৰু বিশেষকৈ এই ক্ৰীড়া দিৱসৰ সময়ত যিবিলাক ল'ৰা ছোৱালী স্কুলৰ প্ৰগ্ৰামবিলাক কৰিছিলে গোটেই স্কুলৰ ল'ৰা ছোৱালী ইমানেই মানে তেহেঁতৰ ভাল লগা দেখিলোঁ মই আৰু বিশেষকৈ তেহেঁতৰ স্কুলত শিক্ষক শিক্ষয়িত্ৰীবিলাকেও খুব উৎসাহ এইটো প্ৰগ্ৰাম বনোৱাৰ কাৰণে গতিকে মই ভাবিও নহয় এইটো পাতিব লাগে আৰু যদি কিবা বেলেগ উপায় আছে যে ইয়াক আৰু আগবঢ়াব লৈ যাব পৰা সেইটোও কৰিব লাগে নিশ্চিতভাৱে আপোনাৰ এটা কথা আপুনি 1966 চনত আপুনি এছিয়ান গেমছত স্বৰ্ণ পদক পাইছিল তাৰপিছত সুদীৰ্ঘ 50 বছৰ পিছত 55 বছৰ পিছত
অলিম্পিকত অসমৰ খেলুৱৈয়ে পদক পাইছে। এই লাভলিনাৰ এই যে 55 বছৰ লাগিলে, এই বিষয়টোত আপুনি কি বুলি ক'ব যে এছিয়ান চেম্পিয়নৰ পৰা বিশ্ব চেম্পিয়ন হ'বলৈ, অলিম্পিক চেম্পিয়ন হ'বলৈ 55 ইয়াৰ্ছ, 55 বছৰ, এই বিষয়টো কি ক'ব? মই যে ক'লোঁ ক্ৰীড়া নীতি নাই বুলি, মেইন কথাটো সেইটোৱে। ক্ৰীড়া নীতি থকা হ'লে মোৰ পিছতে হয়তো এই নিচিনাকৈ গাঁৱে ভূঞে সোমাই ল'ৰা ছোৱালী উলিয়াই। এতিয়া হিমাই হওক বা লাভলিনাই হওক, এই যোগ্যতা অৰ্জনৰ সময়লৈকে কোনে বাৰু সহায় কৰিছিল? এই বিষয়টো এটা প্ৰশ্ন মই বলঞ্চ কৌটিক কৰিছোঁ। বৰুৱা দা এছিয়ান চেম্পিয়ন হোৱাৰ 55 বছৰ লাগিলে অলিম্পিক পদক বিজয়ী উলিয়াবলৈ, এই বিষয়টো কি বুলি ক'ব? আমাৰ টেলেণ্ট আছে, আমাৰ প্ৰতিভা আছে। এই প্ৰতিভাবিলাকক আমি লালন পালন কৰি সমুজ্জ্বল কৰাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো এতিয়াও হোৱা নাই। কাৰণ আমাৰ হিমা বা লাভলিনাৰ সমকক্ষ অলপ 19-20 হ'লেও আমাৰ বহুত খেলুৱৈ আছে। আপুনি হেৰিতেই যাওক, বক্সিঙতে যাওক, আপুনি এথলেটিক্সতে যাওক, কিন্তু আমাৰ প্ৰতিটো খেলুৱৈক যেনেকৈ হিমাক যেনেকৈ এজন মানুহে উলিয়াই আনিলে, গাঁৱত আছিলে, এনেকুৱা বহুত গাঁৱত খেলুৱৈ আছে তেওঁলোকে কেনেকৈ ওপৰলৈ আহিব সেই বস্তুটো বুজি পোৱা নাই এতিয়াও। গতিকে তাক সেই খেলুৱৈসকলক উলিয়াই অনাৰ যিটো প্ৰচেষ্টা, এতিয়া PI বিলাক আছে, স্কুলত একোজন PI আছে, এজন প্ৰশিক্ষক থাকে, কোচ থাকে, সেইবিলাকক দায়িত্ব দিব লাগে যে তোমাৰ অঞ্চলৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে সেইবিলাকক তোমালোকে নিৰীক্ষণ কৰা আৰু সেইবিলাকক বাহিৰলৈ উলিয়াই আনা। নিশ্চয় এক মানে আমাৰ অলেখ প্ৰতিভা আছে, প্ৰতিভা আছে, ভোগেশ্বৰ বৰুৱাৰ দৰে প্ৰতিভা অনেক আছে। এই প্ৰতিভাখিনি আগবাঢ়ি অহাত বাট বিচাৰি পোৱা নাই। এই বাট আমি বিচাৰি উলিয়াব লাগিব। আজি ভোগেশ্বৰ বৰুৱাৰ কাইলৈ জন্মদিন, কিন্তু আজিৰ জন্মদিনত নিশ্চিতভাৱে সকলোৱে সংকল্প লোৱা উচিত, এই যে গাঁৱত থকা প্ৰতিভাখিনি উলিয়াই আনি বিচাৰি আনি বাটটো পুনাই দিব লাগিব, যাতে তেওঁলোকে অলিম্পিকত, এছিয়ান গেমছত পদক জয় কৰিব পাৰে, সফলতা অৰ্জন কৰিব পাৰে। আৰু ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ প্ৰাক মুহূৰ্তত নিশ্চিতভাৱে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এইটোৱেই অনুৰোধ সকলোকে। ধন্যবাদ, নমস্কাৰ। আজি এক বিশেষ দিনত আপোনালোকৰ এই দুয়োগৰাকী ব্যক্তিক লগাই দিলোঁ, তাৰ কাৰণে নমস্কাৰ। আৰু আমি বিদায় লৈছোঁ আজি ইয়াৰ পৰা। কৃষ্ণ কৃষ্ণ।